ৰাইজ পকা জলকীয়া আচাৰ কোনে কোনে ভাল পায় বাৰু? মই ভাল পাওঁ আৰু এইফালে বনাইছোঁ। তাৰ কাৰণে এনেকৈ অকণমান জলকীয়াখিনি শুকুৱাই লৈছোঁ ৰ'দত, গোটাকৈ শুকুৱাই লৈছোঁ। তাৰপাছত এনেকৈ সৰু সৰুকৈ কাটি এইফালে আচাৰৰ কাৰণে মছলা ঠিক কৰিছোঁ। লৈছোঁ আজৱাইন গুটি, ধনিয়া গুটি, জিৰা গুটি আৰু অকণমান চফ লৈছোঁ। আৰু লৈছোঁ আদা নহৰু এনেকৈ দি লৈছোঁ অকণমান থেতেলি আৰু ইয়াত দেখিছে জলকীয়া। তাৰপাছত মই লৈছোঁ ভিনেগাৰ। এতিয়া ইয়াতে জলকীয়াখিনিত মই হালধি আৰু নিমখ মিলাই লৈছোঁ। তাৰপাছত এই মছলা গৰম কৰা কেৰাহীটোতে এনেকৈ তেল গৰম কৰি লৈছোঁ, অকণমান লেতেৰা দেখা পাইছোঁ। তাৰপিছত এইফালে আদা নহৰুখিনি দি দিছোঁ আৰু তাৰপিছত জলকীয়াখিনি মিলাইছোঁ। এতিয়া মানে এই যিটো আদা নহৰু দিয়া যিটো আচাৰ হয় পকা জলকীয়াৰ লগত বহুত বেছি ধুনীয়া লাগে। বনাই চাবচোন। মই ভাল পাওঁ, আপোনালোকেও যদি যিসকলে জ্বলা খাই ভাল পায় ভাল পাব। এইফালে মছলাখিনি তাৰপৰা দি দিলোঁ। অকণমান ভাজিব লাগিব যিহেতু আমি শুকোৱা নাই কেঁচা, আৰু ইয়াৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি দিব লাগিব অকণমান ভিনেগাৰ, 4 চামুচমান ভিনেগাৰ দি দিব। আৰু দিব আপোনালোকে প্ৰিজাৰ্ভেশ্যনৰো কাম কৰিব ভিনেগাৰটো দিলে, দিনো যাব আৰু অকণমান টেঙা টেঙা ভাৱটো আহিলে জলকীয়া আচাৰটো খাই ভাল লাগে। এইফালে এতিয়া মই ভিনেগাৰ দি দিম। আপোনালোকে সৰিয়হো দিব পাৰে, খৰচি হোৱাকৈ সৰিয়হখিনি দি এনেকৈ আচাৰ থ'ব পাৰে। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত, আকৌ লগ পাম। বাই।